মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ কংগ্ৰেছ ত্যাগ ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ মল্লিকাৰ্জুন খৰগে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত কোনো তথ্য দিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে ভূপেন বৰাই ৰকিবুল হুছেইনৰ স্থিতিক লৈও অসন্তুষ্ট ভূপেন বৰা ৰকিবুল হুছেইনে চলায় কংগ্ৰেছ দল মিত্ৰতাৰ দায়িত্ব দিয়াত উজনিত ক্ষতি হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ এই মুহূৰ্তত কংগ্ৰেছ দলৰ বিপুৰীয়াৰ প্ৰাক্তন বিধায়ক দুবাৰকৈ তেওঁ অৱশ্যে নিৰ্বাচনত পৰাজিতও হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল শেহতীয়াকৈ গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব লোৱাৰ পাছত মিত্ৰতা সন্দৰ্ভত এআইচিচিয়ে ভূপেন বৰাক এটা গভীৰ দায়িত্ব অৰ্পণ কৰিছিল যাতে আন দলৰ সৈতে মিত্ৰতা চূড়ান্ত কৰিব পাৰি তাৰ বাবে কিন্তু ভূপেন বৰাক সেই দায়িত্ব দিয়াৰ পাছত হঠাৎ ৰকিবুল হুছেইনকো যুটীয়াভাৱে দায়িত্ব দিয়া হ'ল যাৰ বাবে অসন্তুষ্ট হৈ আছিল ভূপেন বৰা সমান্তৰালভাৱে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত স্থিতি স্পষ্ট নকৰাটো খুব উজাৰিছে ভূপেন বৰাই আৰু অৱশেষত কংগ্ৰেছ ত্যাগ কৰিছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে এক কংগ্ৰেছত মুখ্যম আঘাত কংগ্ৰেছ ত্যাগ কৰিছে ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ মল্লিকাৰ্জুন খৰগে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন কুমাৰ বৰাই গৌৰৱ গগৈয়ে পাকিস্তান লিংক সন্দৰ্ভত কোনো তথ্য দিব নোৱাৰাত ক্ষোভ উজাৰিছে ভূপেন বৰাই ৰকিবুল হুছেইনৰ স্থিতিক লৈও অসন্তুষ্ট ভূপেন বৰা ৰকিবুল হুছেইনে কংগ্ৰেছ দল চলায় বুলি ভূপেন বৰাই মত প্ৰকাশ কৰিছে আৰু ৰকিবুল হুছেইনক মিত্ৰতাৰ দায়িত্ব দিয়াত উজনিত কংগ্ৰেছৰ ক্ষতি হৈছে বুলিও ভূপেন বৰাই সদৰি কৰিছে আৰু হঠাৎ মল্লিকাৰ্জুন খৰগে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ দলৰ অসম ৰাজ্যিকৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ভূপেন কুমাৰ বৰাই বিপুৰীয়াৰ পৰা বিধায়কৰ দায়িত্ব লাভ কৰিছিল এটা সময়ত পৰৱৰ্তী সময়ত তেওঁ নিৰ্বাচনত পৰাজিত হৈছিল আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বও লাভ কৰিছিল আৰু সেই ভূপেন বৰাই এতিয়া কংগ্ৰেছ দল ত্যাগ কৰিছে ডাঙৰ খবৰ আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা আছে ফোন লাইনত বিজু কুমাৰ ডেকা এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এইটো হয় এটাৰ পাছত এটা বিপদত পৰি আছে প্ৰদেশ কংগ্ৰেছ গৌৰৱ গগৈৰ নেতৃত্বত যি কংগ্ৰেছ আগবাঢ়ি যাবৰ কাৰণে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাজু হৈছিল প্ৰাক্তন প্ৰকাৰান্তে তেওঁলোক বিভিন্ন প্ৰকাৰে সলতেকত পৰিবলৈ এই মুহূৰ্তত প্ৰাক্তন সভাপতিগৰাকী ভূপেন কুমাৰ বৰাই পদত্যাগ কৰিবলৈ বাধ্য হৈছে আৰু ভূপেন কুমাৰ বৰাই এই কথা অতি স্পষ্টকৈ হাইকমাণ্ডলৈ লিখা পদত্যাগ পত্ৰত উল্লেখ কৰিছে যে গৌৰৱ গগৈৰ যি পাকিস্তান লিংক সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া SITত যিসমূহ ভয়ংকৰ তথ্য সেইসমূহক লৈ তেওঁ মন আৰু বিবেকে নকয় যে কংগ্ৰেছত থাকিব আৰু এই ক্ষেত্ৰত গৌৰৱ গগৈৰ বিৰুদ্ধে হাইকমাণ্ডে ব্যৱস্থা গ্ৰহণ নকৰা আৰু গৌৰৱ গগৈয়ে যি স্থিতি গ্ৰহণ কৰিছে সেইটো তেওঁ অসমীয়া হিচাপে লজ্জিত বুলি উল্লেখ কৰিছে আটাইতকৈ ভয়ংকৰ কথা ভয়ংকৰ মনৰ ক্ষোভ তেওঁ ব্যক্ত কৰিছে আৰু বিগত সময়ছোৱাত ৰকিবুল হুছেইনে কেনেদৰে কংগ্ৰেছ দলটোক স্থানবান কৰিছে অসমত সেই সন্দৰ্ভতো বিস্তৃত ব্যাখ্যা তেওঁ পদত্যাগ পত্ৰত উল্লেখ কৰিছে কিন্তু এই গোটেই বিষয়টো লৈ পেলাই এই মুহূৰ্তলৈকে ভূপেন কুমাৰ বৰাই ৰাজহুৱাভাৱে কোনো তথ্য সদৰি কৰা নাই কিন্তু আমাৰ হাতত যিখিনি তথ্য আছে তেওঁ খং আৰু ক্ষোভেৰে গোটেই কথাখিনি উল্লেখ কৰি হাইকমাণ্ডলৈ চিঠি লিখিছে আৰু ৰাহুল গান্ধীয়ে যিখিনি কথা যেনেদৰে দল পৰিচালনা কৰিছে তাতো তেওঁ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা বুলি আমাৰ হাতত তথ্য আছে কিন্তু হাইকমাণ্ডৰ নিৰ্দেশমতে প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া শীৰ্ষ বিষয়ববীয়া আৰু বিৰোধী দলপতিক এই ক্ষেত্ৰত ভূপেন কুমাৰ বৰাক বুজাই বঢ়াই পুনৰ যাতে দলত ৰাখিব পৰা যায় সেই সন্দৰ্ভত দেৱব্ৰত শইকীয়াক দায়িত্ব দিয়া হৈছে বুলি আমাৰ হাতত তথ্য আছে এই সন্দৰ্ভত কিন্তু এই মুহূৰ্তলৈকে ভূপেন কুমাৰ বৰাই বিশেষ তথ্য প্ৰকাশ কৰা নাই কোনো মন্তব্য প্ৰকাশ কৰা নাই তেওঁ এটা কথা কৈছে সময়লৈ অপেক্ষা কৰক সকলো স্পষ্ট হ'ব আৰু বেলেগ দল যোগদান কৰাৰ ক্ষেত্ৰতো তেওঁ এই মুহূৰ্তত কোনো কথা সদৰি কৰিব বিচৰা নাই কিন্তু আমাৰ হাতত যি তথ্য আছে তেওঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁক যি দায়িত্ব দিয়া হৈছিল প্ৰথমে তেওঁ বিৰোধী দলসমূহৰ সৈতে আসনৰ ভাগ বতৰা বা মিত্ৰতা সন্দৰ্ভত তেওঁক দায়িত্ব দিছিল কিন্তু একে নিশাৰ ভিতৰতে পুনৰ আন এক নিৰ্দেশনাৰ জৰিয়তে ৰকিবুল হুছেইনক তেওঁ সহযোগী কৰিবলৈ দিয়া হৈছিল কিন্তু তেওঁ ৰকিবুল হুছেইনৰ সৈতে কোনো কাৰণতে তেওঁ দলীয় দায়িত্ব পালন কৰি যাবলৈ অমান্তি প্ৰকাশ কৰে লগতে কয় যে ৰকিবুল হুছেইনে যেনেদৰে বিগত সময়ছোৱাত দলটোক স্থানবান কৰিছিল সেইগৰাকীৰ লগত তেওঁ বিৰোধী ঐক্য মঞ্চ কাম কৰিব নোৱাৰে বা আসনৰ ভাগ বতৰা কৰিব নোৱাৰে আৰু তেওঁৰ উপস্থিতিত কোনো কাৰণতে ভূপেন বৰাই দায়িত্ব চম্ভালিব নোৱাৰিব বুলি স্পষ্টকৈ কয় এনে যিখিনি তেওঁ বিসংগতি দলৰ ভিতৰত দেখি আহিছে সেইখিনি স্পষ্টভাৱে তেওঁ উল্লেখ কৰি আছিল আৰু যোৱা নিশাৰ ভাগত এই অসন্তুষ্টি তীব্ৰভাৱে
বৃদ্ধি পায় আৰু তাৎক্ষণিকভাৱে তেওঁ এখন চিঠি লিখি পদত্যাগ পত্ৰ তেওঁ দাখিল কৰে। কিন্তু এই মুহূৰ্তলৈকে হাইকমাণ্ডে দায়িত্ব দিছে যে এইগৰাকী ভূপেন কুমাৰ বৰা প্ৰাক্তন সভাপতি তেওঁক যাতে দলত ৰাখিব পৰা যায়, কাৰণ নিৰ্বাচন সমাগত আৰু এসপ্তাহ 10 দিনৰ পাছত নিৰ্বাচন আয়োগে নিৰ্বাচনী বিধি ঘোষণা কৰিব, অসমত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব। তাৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ বিসংগতি বা এনেধৰণৰ মুখ্য আঘাত যাতে দলত নহয় তাক নিবাৰণ কৰাৰ ক্ষেত্ৰত দলক ৰক্ষা কৰাৰ স্বাৰ্থত হাইকমাণ্ডে দায়িত্ব দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক। তেওঁ এই মুহূৰ্তত ভূপেন কুমাৰ বৰাক সাক্ষাৎ কৰাৰ বাবে চেষ্টা চলাইছে, কিন্তু ভূপেন কুমাৰ বৰাই বিৰোধী দলপতিগৰাকীক সাক্ষাতৰ সময় এই মুহূৰ্তলৈকে দিয়া নাই বুলি আমাৰ হাতত তথ্য আহিছে। বিজু, এক চেণ্ডেলৰ পৰা ভূপেন বৰাই কংগ্ৰেছ শব্দ আঁতৰাই দিছে। এতিয়া এটা বিশেষ তথ্য পোৱা গৈছে যে 20 ফেব্ৰুৱাৰীত বিজেপিত যোগদানৰ সম্ভাৱনা আছে ভূপেন বৰাই। এই সন্দৰ্ভত আপোনাৰ হাতত কিবা তথ্য আছে নেকি? হয়, বিভিন্ন সূত্ৰে বিভিন্ন কথা এই মুহূৰ্তত তথ্য দি আছে, কিন্তু স্পষ্ট এতিয়ালৈকে হোৱা নাই। কিন্তু এটা কথা ঠিক যে অসমৰ 2024 বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পন্ন বা প্ৰস্তুতি বুজ লোৱাৰ ক্ষেত্ৰত আজিৰ দিনটোত দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগ আজিৰ দিনটোত গুৱাহাটীত পদাৰ্পণ কৰিব। পূৰ্ণাংগ নিৰ্বাচন আয়োগ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পন্ন কৰাৰ বাবে গুৱাহাটীত উপস্থিত হোৱাৰ প্ৰাক মুহূৰ্তত আজি বিৰোধী প্ৰধান দল কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকী পদত্যাগ কৰিছে। এইটো আজিৰ দিনটোৰ অসমৰ ৰাজনৈতিক ঘটনা প্ৰবাহৰ আটাইতকৈ ডাঙৰ খবৰ, কাৰণ যি সময়ত বিধানসভা নিৰ্বাচনৰ পূৰ্ণাংগ প্ৰস্তুতিৰ বাবে পূৰ্ণাংগ নিৰ্বাচন আয়োগ আহি আছে, সেই দিনটোতেই আজি বিৰোধী দলৰ প্ৰাক্তন সভাপতিগৰাকীয়ে পদত্যাগ কৰিছে আৰু তেওঁ ক'ত যোগদান কৰে সেইটো এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু আমাৰ হাতত বহুখিনি তথ্য আছে। খুব সম্ভৱত তেওঁ বিজেপিতো যোগদান কৰিব বা এজিপি বা NDA সহযোগী দলটো যোগদান কৰাৰ সম্ভাৱনা আছে, কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। ৰকিবুল হুছেইনৰ বিৰুদ্ধে খুব উজাৰি ভূপেন বৰাই এটা কথা কৈছে যে ৰকিবুল হুছেইনে মিত্ৰতাৰ ক্ষেত্ৰত দায়িত্ববোৰ পোৱাৰ পাছত এতিয়া উজনিত বিস্তৰ ক্ষতি হ'ব কংগ্ৰেছ দলৰ। হয়, বিগত সময়ছোৱাত যেনেধৰণৰ তেওঁ সাম্প্ৰদায়িকতাৰ বিষবাস্প ছটিয়াইছিল বা যেনেধৰণৰ তেওঁ এক বিশেষ সম্প্ৰদায়ৰ নেতা হিচাপে ৰাইজৰ মাজত গৈ কাম কৰিছিল, সেই ক্ষেত্ৰত আৰু তেওঁ যেনেধৰণে দলটোৰ ভিতৰচোৱাত আচৰণ কৰিছিল, সংখ্যালঘু নেতাসকলৰ ওপৰত তেওঁ যেনেদৰে এক প্ৰকাৰ দাদাগিৰি কৰা বুলি অভিযোগ আহিছে, এনেধৰণৰ বহু ভয়ংকৰ তথ্য পদত্যাগ পত্ৰখনত উল্লেখ কৰিছে আৰু মুখেৰেও তেওঁ বহু কথা ইতিমধ্যে দলৰ হাইকমাণ্ডক উল্লেখ কৰিছে। আৰু মুখ্যতঃ তেওঁ গৌৰৱ গগৈয়ে পাকিস্তান লিংকক লৈ ক্ষোভ ব্যক্ত কৰিছে। গৌৰৱ গগৈয়ে কথাবোৰ স্পষ্ট কৰা নাই বুলি ক্ষোভ ব্যক্ত কৰিছে আৰু বিগত সময়ছোৱাত কংগ্ৰেছ দলক অসমত ক্ষতিগ্ৰস্ত কৰাৰ প্ৰধান হোতা হিচাপে বিবেচিত কৰিছে ৰকিবুল হুছেইনক, আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে তেওঁৰ খং আৰু ক্ষোভ সাংঘাতিক ভাৱে ব্যক্ত কৰিছে। বিজু, লাইনত থাকিব আপুনি। আমি পুনৰবাৰ আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্যম আঘাত। কংগ্ৰেছ ত্যাগ ভূপেন কুমাৰ বৰাৰ। কংগ্ৰেছ দল ত্যাগ কৰিছে APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। গৌৰৱ গগৈয়ে পাকিস্তান লিংক সন্দৰ্ভত কোনো তথ্য দিব নোৱাৰাত ক্ষোভ উজাৰিছে ভূপেন বৰাই। ৰকিবুল হুছেইনৰ স্থিতিক লৈও অসন্তুষ্ট ভূপেন বৰা। ৰকিবুল হুছেইনে চলাই কংগ্ৰেছ দল সেইবুলি মত প্ৰকাশ কৰিছে ভূপেন বৰাই। মিত্ৰতাৰ দায়িত্ব দিয়াত উজনিত ক্ষতি হৈছে কংগ্ৰেছৰ। 20 ফেব্ৰুৱাৰীত বিজেপিত যোগদানৰ সম্ভাৱনা ভূপেন বৰাৰ। বিভিন্ন সূত্ৰই এই কথাখিনি সদৰি কৰিছে। এক চেণ্ডেলৰ পৰা ভূপেন বৰাই কংগ্ৰেছ পদবী বা কংগ্ৰেছৰ পদবীৰ গোটেই তথ্যখিনি আঁতৰাই দিছে। 2006ৰ পৰা 2016লৈ বিহপুৰীয়াৰ বিধায়ক আছিল ভূপেন কুমাৰ বৰা। নিৰ্বাচনী প্ৰচাৰ সমিতিৰ দায়িত্বটো আছিল ভূপেন বৰা। ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী আছিল ভূপেন বৰা। বিৰোধী ঐক্যৰ আসন বুজাবুজিক লৈ আলোচনা কৰিবলৈ ভূপেন বৰাক দায়িত্ব দিয়া হৈছিল। পৰৱৰ্তী সময়ত ৰকিবুল হুছেইনকো দায়িত্ব দিয়াত ক্ষুণ্ণ হৈছিল ভূপেন বৰা। মুঠতে বিজু, এতিয়া সবাতোকৈ ডাঙৰ খবৰটো হৈছে যে কংগ্ৰেছত বিভিন্নজনে অসন্তুষ্টি প্ৰকাশ কৰিছে। সৌসিদিনা সঞ্জু বৰায়ো অসন্তুষ্টি প্ৰকাশ কৰিছিল। আজি ভূপেন বৰাই পদত্যাগ কৰিছে। এনেধৰণে বিভিন্নজন ওলাই আছে কংগ্ৰেছত। শেহতীয়াকৈ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দিয়া সংবাদ মেলৰ পাছতেই ডেফিনেটলি এটাৰ পাছত আন এটা বিপদত পৰিয়ে আছে। আৰু আজিৰ দিনটোত যিহেতু গুৰুত্বপূৰ্ণ দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগ
আবেলি 3:30 বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পাক মুহূৰ্তত বিৰোধী কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে পদত্যাগ কৰিছে। ইয়াৰ পাছত আজিৰ দিনটোতে সেই 3:30 বজাতে হোটেল লিলিত কংগ্ৰেছৰ আন এগৰাকী প্ৰাক্তন নেতা যাক নিলম্বন কৰি ৰাখিছে কংগ্ৰেছে, নিলম্বন কৰি ৰাখিছে চেয়াৰমান আলী অহাকালি নতুন সমষ্টি মাণ্ডিয়াত এক বিশাল জনসভা আয়োজন কৰিছে, য'ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ উপস্থিত তেওঁ যোগদান কৰিব অহাকালি মাণ্ডিয়াত। তাৰ আগতে আজিৰ দিনটোত 3:15 বা 3:30 বজাত হোটেল লিলিত কংগ্ৰেছৰ এগৰাকী বিধায়ক পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে কংগ্ৰেছ আনুষ্ঠানিকভাৱে ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিব। মুঠতে এটাৰ পাছত আনটা খবৰ আহিছে। 126টা সমষ্টি প্ৰায় 120-22টা সমষ্টি প্ৰায় এনেধৰণে কংগ্ৰেছ ত্যাগ কৰাৰ এক ধুম বা এটা বতাহ বা এক ধুমুহা বুলি যেনেধৰণে মানুহে বিশ্লেষণ কৰিব পাৰে বা অভিহিত কৰিব পাৰে, তেনেধৰণে এটাৰ পাছত নিশ্চয় বিজু লাইনত থাকিব। হীৰক জ্যোতি মালাকাৰো আছে লাইভত। হীৰক, ভাষ্য জানিব বিচাৰিছো বিভিন্ন জনৰ বাকী কথাবিলাক আজি 3টাৰ পিছত আজি আবেলি 3টাৰ পিছত বাকী গোটেইখিনি গম পাব। মই ভূপেন বৰা ডাঙৰীয়াৰ কথাটো মই ক'ব নোৱাৰো যে মই একো গম পোৱা নাই। বাকী মোৰ কথাখিনি আজি 3টাৰ পিছতহে গম পাব। 3টাৰ পিছতে আপুনি যোগদান কৰিব? নাই সেইটো যি হওক 3টাৰ পিছত গম পাব। মই একো নকওঁ। আজি 3টাৰ পিছত যি হয় 3টাৰ পিছত মই এইবিলাক একোৱেই নকওঁ, এই বিষয়ে একোৱেই নকওঁ। যি গম পাব লগা আছে আপোনালোকে আজি 3টাৰ পিছত গম পাব। মই ক'লো যে আজি 3টা বজাত আপোনালোকে গোটেইখিনি গম পাব, গোটেইখিনি কথা। মই এই মুহূৰ্তত একো নকওঁ, মই গম নাপাওঁ দেই, সঁচা কথা ক'ব। মই এটাই কথা কওঁ যে যিখিনি আপোনালোকে জানিব বিচাৰিছে আজি আবেলি 3টা বজাত গম পাব। কাৰো লগত পাৰ্চনেল কোনো হেৰি নাই, সংঘাত নাই। ধন্যবাদ জ্ঞাপন কৰিছো। এয়া আছিলে আব্দুৰ ৰছিদ মণ্ডল। হীৰক আব্দুৰ ৰছিদ মণ্ডলে কৈছে 3 বজাৰ পাছতে সকলো কথা গম পাব। ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত কোনো মত প্ৰকাশ কৰিব বিচৰা নাই আব্দুৰ ৰছিদ মণ্ডলে। কিন্তু ডাঙৰ খবৰ হীৰক, ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আপোনাৰ জৰিয়তে ল'ব বিচাৰিম। নিশ্চয়কৈ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই এই মুহূৰ্তত যিহেতু কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু তেখেতে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত স্পষ্টকৈ কথা উল্লেখ কৰিছে যে তেওঁক যিসমূহ দায়িত্ব দিয়া আছিলে সেই দায়িত্বসমূহৰ লগতে যিহেতু কংগ্ৰেছ দল তেওঁ ত্যাগ কৰাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। আৰু কংগ্ৰেছ দল ত্যাগ কৰাৰ তেওঁ মূলতে এটাই কাৰণ হৈছে যে তেওঁক যিহেতু আসন বুজাবুজি বিৰোধীৰ যি আসন বুজাবুজি আছিলে, বিৰোধী আসন বুজাবুজি দায়িত্ব দিয়া হৈছিলে। আৰু দায়িত্ব দিয়াৰ পিছত সেই দায়িত্ব কিন্তু পিছলৈ ৰকিবুল হুছেইনক দিয়া হৈছিলে সাংসদ। আৰু ৰকিবুল হুছেইনক দিয়াৰ বাবে তেওঁ যথেষ্ট ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল। আৰু তেওঁ উজনি অসমত, বিশেষকৈ উজনি অসমৰ ৰকিবুল হুছেইনক দায়িত্ব দিয়াৰ পিছত যিসকল কংগ্ৰেছী আছে উজনি অসমৰ তেওঁলোকে অসন্তুষ্ট আৰু অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ভূপেন বৰাই এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। তেওঁ যি এক্স হেণ্ডেল আছে, এক্স হেণ্ডেলৰ পৰা কংগ্ৰেছৰ যিবোৰ দায়িত্ব আছিলে সেই দায়িত্বসমূহ ইতিমধ্যে ৰিমুভ কৰা হৈছে, নাইকিয়া কৰি দিছে তেওঁ যি প্ৰফাইলত আছিলে। আৰু তেওঁ কংগ্ৰেছ দল ত্যাগ কৰা এই কথা জানিব পৰা গৈছে। আৰু বিশেষকৈ কংগ্ৰেছ দল তেওঁ কেৱল যে ভূপেন বৰা ত্যাগ কৰিছে তেনে নহয়। ভূপেন বৰাৰ লগতে যিহেতু এই মুহূৰ্তত আমাৰ হাতত অহা তথ্য অনুসৰি যিহেতু 7গৰাকীকৈ বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰি আন দল যোগদান কৰাৰ এটা যোজা চলাইছে। তাৰে ভিতৰত ৰছিদ মণ্ডল আছিলে। ৰছিদ মণ্ডলে এই মুহূৰ্তত কথা কৈছে যে তেওঁ 3 বজাত তেওঁ আনুষ্ঠানিকভাৱে আচলতে কিহৰ বাবে তেওঁ এই কংগ্ৰেছ দল ত্যাগ কৰিবলগীয়া হৈছে সেই কথা স্পষ্টকৈ প্ৰকাশ কৰিব। তাৰ লগতে চেয়াৰমান আলী আহমেদ যিগৰাকী আছিলে নিলম্বিত বিধায়ক আছিলে, নিলম্বিত বিধায়কগৰাকীয়েও কালি তেওঁ যিহেতু যি সমষ্টি নতুন সমষ্টি মন্দিয়াত তেওঁ ৰাইজৰ দলৰ এক বিশাল সভাৰ জৰিয়তে তেওঁ যিহেতু যোগদান কৰিব। আৰু এই মুহূৰ্তত যিহেতু আমি বিধানসভা চৌহদত আছোঁ, বিধানসভা চৌহদত যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। কিন্তু প্ৰথমতে কৈছোঁ যে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে যিহেতু কংগ্ৰেছ দল ত্যাগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। আৰু ভূপেন বৰাই কোন দলত আচলতে যোগদান কৰিব এই মুহূৰ্তলৈকে কিন্তু স্পষ্টকৈ প্ৰকাশ কৰা নাই। আৰু ভূপেন বৰাই আচলতে যিহেতু পদত্যাগ কৰাৰ বিষয়ে কোনো এজন কিন্তু কংগ্ৰেছৰ জনপ্ৰতিনিধিয়ে এই মুহূৰ্তলৈকে মুখ খোলা দেখিবলৈ পোৱা নাই। আৰু কিছুসংখ্যকে ক'ব বিচাৰিছে তেওঁ যি পদবী আছিলে সেই পদবীৰ পৰাহে পদত্যাগ কৰিছে, কিন্তু আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰা নাই সেই কথা ক'ব বিচাৰিছে। কিন্তু তেওঁ আমি যিসমূহ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেওঁ সকলো মোবাইল অফ আছে। কিন্তু আমাৰ হাতত যিহেতু তথ্য পৰা অনুসৰি তেওঁ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে। হাইকমাণ্ডৰ পত্ৰ প্ৰেৰণ কৰি তেওঁ এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে যে তেওঁ কংগ্ৰেছ দলত আৰু নাথাকে, কংগ্ৰেছ দল তেওঁ ত্যাগ কৰিছে। আৰু যিহেতু কিছু কথা ওলাইছে যে 20 তাৰিখে তেওঁ বিজেপিত যোগদানৰ এটা যোজা চলাই আছে বুলি এটা কথা ওলাইছে, কিন্তু সেয়া এই মুহূৰ্তলৈকে স্পষ্ট এই মুহূৰ্তলৈকে হোৱা নাই। প্ৰাঞ্জল।
বহুকেইজনে দল ত্যাগ কৰিব। আব্দুল ৰছিদ মণ্ডলে কৈছে 3 বজাৰ পাছত তেওঁ গোটেইখিনি কথা জনাব। চেয়াৰমেনৰ কথা আপুনি সদৰি কৰিছে। শশীকান্ত দাসে ইতিমধ্যে অৱশ্যে পূৰ্বতেই হৈছিল সকলো ছয় নিশ্চয়, কিন্তু আজি আনুষ্ঠানিকভাৱে হয়তো এটা সিদ্ধান্ত ল'ব। এনেধৰণে বিভিন্নজনৰ নাম আছে, গোটেই তালিকাখন যদি আপুনি কৈ দিয়ে। নিশ্চয়কৈ এখন দীঘলীয়া তালিকা। এই মুহূৰ্তত আমাৰ হাতত অহা তথ্য অনুসৰি যিহেতু সেই ভূপেন বৰা বাদ দি যি চাব যে 7জন বিধায়কে এই মুহূৰ্তত কংগ্ৰেছ দল ত্যাগ কৰাৰ বাবে সকলো ধৰণৰ যুঁজা অব্যাহত ৰাখিছে। তাৰ ভিতৰত ৰছিদ মণ্ডলে যিহেতু আজি ৰাইজৰ দলত যোগদান কৰিব। মই কৈছোৱে যে শ্বেৰমান আলীয়ে কালি যিহেতু ৰাইজৰ দলত যোগদান কৰিব মন দিয়ে। তাত সমান্তৰালকৈ বসন্ত দাসে যিগৰাকী মঙলদৈ বিধায়ক বসন্ত দাসে কংগ্ৰেছৰ পৰা যিহেতু তেওঁ ৰাইজৰ যিহেতু চৰকাৰক তেওঁ সমৰ্থন কৰিছিলে, কংগ্ৰেছ দল ত্যাগ কৰা নাছিলে, কিন্তু কংগ্ৰেছ দল তেওঁ হয়তো এই 2 দিনৰ ভিতৰতে আনুষ্ঠানিকভাৱে তেওঁ যিহেতু পদত্যাগ কৰিব। তাৰ লগতে কমলেক্ষ দেৱপ্ৰকাশ আছে, যিহেতু 2 বছৰ পূৰ্বে তেওঁ চৰকাৰ পক্ষত সমৰ্থন কৰিছিলে, আৰু কমলেক্ষ দেৱপ্ৰকাশ হয়তো 18-20 তাৰিখৰ ভিতৰত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। লগতে ক'ব বিচাৰিম যে চৰ্চাত যিহেতু ছিদ্দিক আহমেদে এই মুহূৰ্তত যিহেতু ইতিমধ্যে ৰাজনীতি ত্যাগ কৰাৰ কথা স্পষ্টকৈ প্ৰকাশ কৰিছে। এই মুহূৰ্তত কমলেক্ষ দেৱপ্ৰকাশ আছে। আমি তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। ভূপেন বৰা কংগ্ৰেছ দল ত্যাগ কৰিছে বুলি কথা এটা ওলাইছে। কংগ্ৰেছ দল থাকে না নাই সেইটোৱে কথা। আৰু মই আগতে কৈছিলোঁ আৰু যে ৰকিবুল হুছেইনৰ কথা মতে দল নহয়, ৰকিবুল হুছেইনৰ আইডিঅলজি মতে দলখন চলে। আৰু তেওঁৰ যিটো আইডিঅলজি, সেইটো কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ লগত ভাল সম্পৰ্ক। আৰু এই কথাখিনি সদৰি কৰিলে মই কোৱা কথাখিনি আপুনি চাব, এটা এটাকে চাব আৰু আপোনাৰ যোগদান কেতিয়া? সময়ত কথা হ'ব। আৰু এইবিলাক সময়ত কথা হ'ব। আৰু কি কথা আছে, ভূপেন বৰা যোগ কৰিব নেকি? মই এইবিলাক নাজানো। আৰু মই সৰু মানুহ, মই কেনেকৈ জানো জানিম বাৰু। না, বিজেপিৰ কথা ক'ব পৰা অৱস্থা, বিজেপিৰ কথাটো এতিয়া নহয়, বহুত আগৰ পৰাই কৈ আছো। আৰু গৌৰৱ গগৈৰ নেতৃত্বত পাকিস্তানৰ আইডিঅলজিয়ে বিস্তাৰ লাভ কৰিব। আৰু গৌৰৱ গগৈৰ নেতৃত্বত কি হ'ব? আৰু এইবিলাক ভাৰতীয় সভ্যতা সংস্কৃতিলৈ ক'ত হেৰি কৰিব? আৰু যিটো মেইন তেওঁৰ আইডিঅলজি হৈছে যে পাকিস্তানক হেৰি কৰা। আপুনি চাব এটা কথা, একদম ক্লিয়াৰলি কথা আপুনি চাব যে আজিৰ দিনত কংগ্ৰেছৰ আজি ৰকিবুল হুছেইন বা বেলেগক কথাটো ক'ব, আৰু যে সিহঁতে খালি মুছলিম মানুহক বা বেফতে পৰিচালিত বা মুছলিম মানুহৰ কথাটো খালি ভাৰতবৰ্ষত চিন্তা কৰা নাই, জন্নত লৈ কণ্টেক্ট লৈছে। সিহঁতে জন্নত লৈ কেনেকৈ পঠাব পাৰে জানে। বহুতখিনি ইছলামিক স্কলাৰে কৈছে যে যদি জন্নত যাব লগা হয়, যদি পাকিস্তানত যাই কিনে দোৱা কৰিব লাগে, পাকিস্তানত যাই কিনে নামাজ পঢ়িব লাগে। গৌৰৱ গগৈ ডাঙৰীয়া নামাজটো পঢ়িলে ভাৰতত পঢ়িলে, অসমত পঢ়িলে, কিন্তু তেওঁ দেখিলে যে মুছলমানক যদি জন্নত পঠাব লগা হয় যদি, তেনেহ'লে পাকিস্তান যাই কিনে হেৰি কৰিব লাগিব, নামাজ পঢ়িব লাগিব। এইটো কাৰণে পাকিস্তান যাই কিনে নামাজ পঢ়ি আছে। এইটো কাৰণে এই কথাটো মোৰ কথা নহয়, ইছলামিক স্কলাৰবিলাকে কৈছে যে ভাৰতবৰ্ষত থাকি কিনে নামাজ পঢ়ি কিনে আপুনি জন্নত যাব নোৱাৰিব। যদি জন্নত যাব লগা হয় যদি, তেনেহ'লে পাকিস্তান যাই কিনে নামাজ পঢ়িব লাগিব। এইটো কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া যাই কিনে পাকিস্তানত নামাজ পঢ়ি আছে। এই দলত কি কৰিব? যিটো দলত মানে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি, যিটো দলে আমাৰ ভাৰতীয় মানুহৰ কথা চিন্তা নকৰে, পাকিস্তানৰ কথা চিন্তা কৰে, এই দললৈ কি হেৰি কৰিব? আৰু ভূপেন বৰা ওলাইছে, কংগ্ৰেছ দলটো নাইকিয়া হৈ যাব। আৰু মই ভাবোঁ এটা দল থাকিব লাগিছিল, এটা বিৰোধী দল থাকিব লাগিছিল। কংগ্ৰেছৰ নিশ্চয় কমলেক্ষ দেৱপ্ৰকাশৰ এইখিনি বক্তব্য আমি শুনিবলৈ পাইছোঁ। আমাৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য লাইভত আছে। বলেন, কংগ্ৰেছৰ মুখ্য আঘাত ভূপেন বৰাৰ কংগ্ৰেছ দল ত্যাগ, আন বহুকেইজন নেতাই আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ সাজু হৈছে। আপোনাৰ ওচৰত আৰু কি তথ্য আছে? প্ৰাঞ্জল, এই মুহূৰ্তৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কাৰণ 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত আৰু অসম বিধানসভাৰ আজি বাজেট অধিৱেশনৰ আৰম্ভণিৰ প্ৰথম দিনটোৱে কংগ্ৰেছৰ বাবে দেখিবলৈ পোৱা গৈছে যে বিৰোধীৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই দল ত্যাগ কৰিছে। এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো ইতিমধ্যে আমি অসমৰ ৰাইজক আগুৱাইছোঁ যে য'ত আচলতে বিৰোধী একগোট হৈ তেখেতসকলে 26ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পণ লৈছিলে। আৰু তেনে অৱস্থাতে দেখিবলৈ পোৱা গৈছে য'ত মিত্ৰতাৰ আলোচনাৰ কাৰণে য'ত মূল অংশীদাৰৰূপে থকা ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰা হৈছিল, আৰু সেই ভূপেন বৰাই এই মুহূৰ্তত দল ত্যাগ কৰিছে। গতিকে ভূপেন বৰাৰ নতুন ৰাজনৈতিক জীৱন, ভূপেন বৰাৰ দল ত্যাগৰ কাৰণ এই সমগ্ৰ এই মুহূৰ্তত আজিৰ দিনটোৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। কাৰণ প্ৰদেশ কংগ্ৰেছৰ যেতিয়াই দুৰ্দিন, প্ৰদেশ কংগ্ৰেছৰ যেতিয়াই বেয়া অৱস্থা, সেই সময়ছোৱাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল ভূপেন বৰাই, দুবাৰকৈ বিধায়ক। আৰু সেইগৰাকী প্ৰাক্তন সভাপতিৰ দল ত্যাগে স্বাভাৱিকতেই দলটোৰ বাবে এই 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত যে মক্ষম আঘাত হ'ব, এই কথা এক প্ৰকাৰ নিশ্চিত। পিছে দল কিহৰ বাবে ত্যাগ কৰিব লগা হ'ল, কোনবোৰ কাৰক ইয়াৰ মূল প্ৰাধান্য, এই সকলোবোৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ বিষয়। কাৰণ আমি দেখিবলৈ পাইছিলোঁ যে শেহতীয়াকৈ
নতুনকৈ দলৰ দায়িত্ব অৰ্পণ কৰা হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে গৌৰৱ গগৈক অৰ্পণ কৰা হ'ল একে সময়ছোৱাতে দেখিবলৈ পোৱা হ'ল দলৰ মাজত একাষৰীয়া কৰি দিয়া হ'ল প্ৰাক্তন সভাপতিগৰাকীক যি সময়ত দুদিনত দলৰ তেখেতে নেতৃত্ব বহন কৰিছিল সেইগৰাকী প্ৰাক্তন সভাপতিক দলৰ মাজত একাষৰীয়া কৰা হ'ল লখিমপুৰত সভা অনুষ্ঠিত কৰা হ'ল আৰু সেই সভাৰ যি মূল পত্ৰিকা তাতেই ভূপেন বৰাৰ নাম উল্লেখ কৰা নহ'ল গতিকে আৰু শেহতীয়াকৈ যেতিয়া মিত্ৰতাৰ আলোচনা প্ৰসংগত গোটেই বিষয়টো চোৱা চিতাৰ কাৰণে ভূপেন বৰাক দায়িত্ব কৰা হ'ল আৰু তাৰ বলেন আপুনি যিহেতু বৰ্তমান ভূপেন বৰাৰ ঘোঁৰামৰাস্থিত বাসগৃহত উপস্থিত আছে অৱশ্যে ভূপেন বৰাই এই মুহূৰ্তত হয়তো কোনো ধৰণৰ ভাষ্য প্ৰদান নকৰিব যি কি নহওক আপুনি চেষ্টা কৰি থাকক কিন্তু অমিত শ্বাহো অসমলৈ আহি আছে আৰু অমিত শ্বাহৰ এই ভ্ৰমণসূচীৰ সময়তেই ভূপেন বৰাই বিজেপিত যোগদান কৰিব পাৰে নেকি তেনেধৰণৰ এটা চৰ্চাও চলিছে কি তথ্য আছে এই সন্দৰ্ভত চাওক এই মুহূৰ্তত সেই কথাখিনি আমি স্পষ্টকৈ ক'ব নোৱাৰিম কিন্তু ভূপেন বৰাৰ বিজেপিৰ যোগদান যে এক জাক জমকতাময় পৰিৱেশত যে যোগদান হ'ব এই কথাখিনি এক প্ৰকাৰ স্পষ্ট কাৰণ এই ধৰণে ক'ব পাৰি যে প্ৰাক্তন কংগ্ৰেছৰ সভাপতি সমান্তৰালভাৱে দুবাৰৰ বিধায়ক আৰু একেদৰে যদি চোৱা হয় উজনিৰ উত্তৰপাৰাৰ এগৰাকী নেতা গতিকে ভূপেন বৰাৰ যিখন ছবি সেইখন ছবি নিশ্চিতভাৱে বিজেপিয়ে হট কামত সেইদৰে তেখেতসকলে ব্যৱহাৰ কৰিব আৰু সেইধৰণে ভূপেন বৰাৰ জাক জমকতাময় এটা অনুষ্ঠানেৰেই যেন এক যোগদান হ'ব এই কথাও এক প্ৰকাৰ নিশ্চিত কাৰণ 21 তাৰিখে অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি আছে গতিকে হয়তো এই অনুষ্ঠানৰ সংগতি ৰাখি হয়তো এনেকুৱা ধৰণৰ যোগদান বৃহৎ এক যোগদান হোৱাৰ সম্ভাৱনা আছে কিন্তু আপুনি প্ৰথমতে এটা কথা উল্লেখ কৰিছে যে এতিয়া ভূপেন বৰাৰ লগত লাইনত কোন কোন আছে অত্যন্ত ডাঙৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং হ'বলৈ আগবাঢ়িছে কাৰণ হয়তো খুব কম সময়ৰ ভিতৰতে এই কথাখিনি আৰু অধিক স্পষ্ট হৈ ওলাব যে ভূপেন বৰাৰ লগত কোন কোন আছে কাৰণ ভূপেন বৰাই মাথোন অকলেই তেখেতে বিজেপি যোগদান নকৰিব ভূপেন বৰাৰ লগত নিশ্চিতভাৱে বহুকেইগৰাকী ৰাজনৈতিক নেতা থাকিব কংগ্ৰেছৰ প্ৰভাৱশালী বহুকেইগৰাকী নেতা এই মুহূৰ্তত এক প্ৰকাৰ ভূপেন বৰাৰ সৈতে এই মুহূৰ্তত যোগাযোগ আছে পৰহিৰ দিনটোলৈকে আমি যদি চাওঁ যে পৰহিৰ দিনটোলৈকে মাজুলীত সভা অনুষ্ঠিত কৰিছিল গৌৰৱ গগৈৰ সৈতে একেখন বাহনত ভূপেন বৰাক দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ ঠিক এটা দিন পিছত যোৱাকালি ৰাতিপুৱাৰ ভাগতে তেখেতে গুৱাহাটীস্থিত ঘৰলৈকে আহিছিলে আৰু নিশাৰ কটোৱাৰ পিছতে আজি পুৱাৰ ভাগত এই ধৰণৰ এতিয়া এই মুহূৰ্তত আপডেট আহিছে গতিকে এই গোটেই প্ৰক্ৰিয়াটো যেন এক প্ৰকাৰ ইতিমধ্যেই তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছিলে হয়তো বিজেপিত যোগদানৰ ইতিমধ্যে হয়তো সিদ্ধান্ত গ্ৰহণ কৰিছিলে কাৰণ যদি চোৱা হয় তেখেতৰ এই নতুন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুন সমষ্টি হৈছে ৰঙানদী আৰু এই ৰঙানদীৰ পৰাই তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াব আৰু সেই প্ৰাৰ্থিত্ব আগবঢ়াবলগীয়া এই সমষ্টিটোত অত্যন্ত গুৰুত্বপূৰ্ণভাৱে যদি চোৱা হয় বিজেপিৰ দুগৰাকী প্ৰভাৱশালীয়ে তেখেতসকলে ইতিমধ্যে তাত যোজা আৰম্ভ কৰিছিলে গতিকে এই সকলোবোৰ অংক সন্মুখত লৈ যে ইতিমধ্যে ভূপেন বৰাই সাজু হৈছে এই কথাখিনি এক প্ৰকাৰ নিশ্চিত গতিকে আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণৰূপে হ'ব ভূপেন বৰাৰ লগত এতিয়া কোনে কোনে আৰু দল এৰিব এই কথাখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব কাৰণ কালিৰ দিনটোত আমি ইতিমধ্যে খবৰ আগবঢ়াইছিলোঁ ৰাইজৰ দলত যোগদান কৰিবলৈ বৰ্তমানৰ বিধায়ক পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে তেখেতে যোগদানৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে আজি আনুষ্ঠানিকভাৱে তেখেতে দলত যোগদান কৰিব ৰাইজৰ দলত আৰু তাৰ সমান্তৰালভাৱে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ইতিমধ্যে দল ত্যাগ কৰিছে ভূপেন বৰাই আনুষ্ঠানিকভাৱে এই মুহূৰ্তত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰা নাই আমি তেখেতৰ বাসগৃহত উপস্থিত আছোঁ হয়তো কেইটামান মুহূৰ্তৰ পিছতে এই কথাখিনি সংবাদ মাধ্যমৰ সন্মুখত তেখেতে স্পষ্টকৈ আগবঢ়াব কিন্তু তেখেতৰ কিহৰ অসন্তুষ্টিৰ বাবে এইদৰে দল ত্যাগ কৰিলে এই কথাখিনি হৈ পৰিছে আটাইতকৈ লক্ষণীয় কাৰণ শেহতীয়া সময়খিনিত ভূপেন বৰাক একাষৰীয়া কৰা হৈছিল ভূপেন বৰাৰ যিখিনি তেখেতৰ কাম কাজ সেই কাম কাজৰ পৰা তেখেতক আঁতৰত ৰখাৰ চেষ্টা কৰা হৈছিলে গতিকে এনে কেতবোৰ অভিযোগ আছিলে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈৰ সৈতে সংঘাত ৰকিবুল হুছেইনক মিত্ৰতাৰ আলোচনাত নতুনকৈ দায়িত্ব দিয়াৰ বাবে সংঘাত নে অইন কিবা এই সকলোবোৰ দিশ হয়তো ভূপেন বৰাৰ আজি কিছু সময়ৰ পিছতে মন্তব্যৰ পৰা আনুষ্ঠানিকভাৱে এই কথাসমূহৰ আৰু অধিক স্পষ্ট হৈ ওলাব বলেন ডাঙৰ খবৰ আপুনি ইতিমধ্যে কৈছে যে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মুখ্যম আঘাত আপুনি ভূপেন বৰাৰ বাসগৃহত উপস্থিত আছে কালি কংগ্ৰেছ ত্যাগৰ পূৰ্বে মহাশিৱৰাত্ৰি পূজাত অংশ লৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিছিল ভূপেন কুমাৰ বৰাই এই মুহূৰ্তত ভূপেন বৰাই কোনো ভাষ্য দিব বিচৰা নাই কিন্তু হয়তো কিছু সময়ৰ পাছত দিব আপুনি লাইনতেই থাকিব কিন্তু ভূপেন বৰাসহ 8 কংগ্ৰেছ নেতাই দল এৰিব সেইটো ডাঙৰ খবৰ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দেৱ বৰকায়স্থ মঙলদৈৰ বিধায়ক বসন্ত দাস বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আব্দুল ৰছিদ মণ্ডল বিধায়ক সিদ্দিক আহমেদে কংগ্ৰেছ এৰিব বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে কংগ্ৰেছ এৰিব আৰু শশীকান্ত দাসেও কংগ্ৰেছ এৰিব যদিও তেওঁলোকে পূৰ্বৰ পৰা অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল আৰু শাসকীয় পক্ষৰ প্ৰতি মুকলি সমৰ্থনো আগবঢ়াই আহিছিল বিশেষকৈ কমলাক্ষ দেৱ বৰকায়স্থ শশীকান্ত দাসে কিন্তু আনুষ্ঠানিকভাৱে এতিয়া কংগ্ৰেছ দল তেওঁলোকে ত্যাগ কৰিবলৈ আগবাঢ়িছে বলেন মুঠতে এয়া কংগ্ৰেছৰ বাবে এটা মুখ্যম আঘাত আৰু স্বাভাৱিকতেই নিৰ্বাচনৰ আগে আগে
এই যিবোৰ ৰদবদল হ'ব, দল এৰাৰ যিবোৰ কাৰ্য হ'ব, সেইবোৰে কিবা প্ৰকাৰে হ'লেও কংগ্ৰেছক বৃহৎ ক্ষতিৰ গৰাহলৈ লৈ যোৱাৰ আশংকা আছে। চাওক, 18 আৰু 19 তাৰিখে অসমলৈ আহিব প্ৰিয়ংকা গান্ধী, দুদিনীয়া ভ্ৰমণসূচীৰে আহিব। আৰু তেখেতৰ যদি এই ভ্ৰমণসূচী চাবলৈ যোৱা যায়, বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী কমিটিৰ 5 গৰাকী অধ্যক্ষৰ সৈতে বৈঠক অনুষ্ঠিত কৰালৈ এটা দীঘলীয়া পৰিক্ৰমাৰে তেখেতে আহিব বিচাৰিছে দুদিনীয়া ভ্ৰমণসূচী কাৰ্যসূচীৰে। সমান্তৰালভাৱে যদি চোৱা হয়, নিৰ্বাচনী কমিটিৰ সভাপতিৰ দায়িত্বত থকা দেখিবলৈ পোৱা গৈছিলে ভূপেন বৰাক। তেখেতক দায়িত্ব অৰ্পণ কৰিছে 5 জনীয়া যি নিৰ্বাচনী কমিটি, সেই নিৰ্বাচনী কমিটিৰ ভূপেন বৰাৰ নাম আছে। গতিকে স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে আজি আবেলিৰ ভাগত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ গ্ৰীণউড ৰিজৰ্টত আছিলে 4 বজাত। গতিকে সেই বৈঠকত ভূপেন বৰা উপস্থিত থকাৰ কথা আছিলে, কিন্তু মূল কথাটো হ'ল যে সন্মুখত নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ যি লক্ষ্য, সেই লক্ষ্যত তেখেতসকলে উপনীত হ'বৰ বাবে যি ধৰণে আচলতে গোটেই ৰণকৌশল চালিকা ব্যৱহাৰ কৰিব লাগে। আৰু আপুনি যদি মন কৰা হয়, এই ধৰণৰ নিৰ্বাচনৰ প্ৰাকখনত নেতাসকলৰ দলবগৰৰ নেতাসকলে এটা দলে আনটো দলত ত্যাগ কৰা, এই কথাসমূহ স্পৰ্শ হয়। আৰু এই গোটেই কথাখিনি নিৰ্ভৰ কৰে এই ধৰণে, কাৰণ আজি ভূপেন বৰাৰ দল ত্যাগৰ লগে লগে এক প্ৰকাৰ ক'ব পাৰি কংগ্ৰেছৰ যি এটা খহনীয়া, কংগ্ৰেছৰ এটা যি ভূপেন বৰাৰ যি অস্তিত্ব, সেয়া যেন এক প্ৰকাৰ ক'ব পাৰি যে দীঘলীয়া সময় ধৰি তেখেতৰ যি আচলতে সমষ্টি বা ৰাজ্যখনৰ তেখেতৰ যি দখল, সেই দখলৰ পৰা সম্পূৰ্ণভাৱে ভাঙি চুৰমাৰ কৰি দিয়া হ'ল। অৰ্থাৎ এক প্ৰকাৰ যি ধৰণে এটা মন মেলিছিলে 26ৰ লক্ষ্যৰে তেখেতসকলে মন মেলিছিলে কংগ্ৰেছে, কিন্তু তাৰ ক'ৰবাত নহয় ক'ৰবাত যেন তেখেতক এক প্ৰকাৰ তুলিতছাট কৰা দেখিবলৈ পোৱা গ'ল। ভূপেন বৰাৰ দল ত্যাগৰ এই সিদ্ধান্তৰ লগে লগেই এক প্ৰকাৰ এই কথাসমূহ আৰু অধিক স্পষ্ট হ'ল। গতিকে এক প্ৰকাৰ সম্পূৰ্ণভাৱে বিৰোধী এতিয়া হল ঠেকত পলিও বিৰোধীৰ অবক্ষম আঘাত, আৰু এই আঘাত সৃষ্টি কৰি এক প্ৰকাৰ ক'ব পাৰি যে ভূপেন বৰাৰ লগত কোন কোন নেতাই এই মুহূৰ্তত যোগদানৰ তালিকাত আছে। কাৰণ বহুকেইগৰাকীৰ নাম নতুনকৈ এতিয়া চৰ্চালৈ আহিছে। বৰপেটাৰ বৰ্তমানৰ বিধায়ক আব্দুল ৰহিম আহমেদৰ নামো এই মূৰত চৰ্চালৈ আহিছে। গতিকে সেই ভূপেন বৰাৰ লগতে একেলগে আচলতে দল ত্যাগ কৰিব নেকি, এই কথাসমূহ এই মুহূৰ্তত চৰ্চালৈ আহিছে। আপুনি উল্লেখ কৰিছে যে অসমলৈ 21 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি আছে। অমিত শ্বাহৰ আগমনৰ প্ৰাকখনত এই ধৰণৰ দল ত্যাগ আৰু অমিত শ্বাহৰ উপস্থিতিত আচলতে যোগদান হ'ব নেকি, এই কথাসমূহ এই মুহূৰ্তত নতুনকৈ চৰ্চা হৈছে। গতিকে এক প্ৰকাৰ ক'ব পাৰি যে 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ বাবে যে এয়া এক মোক্ষম আঘাত, আৰু এই সম্পূৰ্ণৰূপে বলেন লাইনত থাকক।